murder punishment just yet mob lynching to include কৰিছে যদি 5 or more person কোনো কি ground of race, caste, community, sex, place of birth, language, personal belief or any other ground its member of such group shall be punished with death penalty include কৰা হ'ব মানে গণহত্যাত কোনো ব্যক্তিৰ মৃত্যু হলে যি কেইজন ব্যক্তি তাত জড়িত হৈ থাকিব তেওঁলোকক ডেথ পেনাল্টি দিয়া হ'ব according to section 103 of 300 subsection 2 মতে নেক্সট আহিলে 106 ত এটা amendment হৈছিলে মানে ৰিপ্লেসমেন্ট নতুন এডিং হৈছিলে যেটো হিট এন্ড রান কেস ইয়াত ইনক্লুড কৰা হৈছে যদি কি হয় তেওঁ হিট এন্ড রান মানে ভেহিকলৰে হিট কৰি পেলাই ওচৰৰ পুলিচ ষ্টেচনত নজনোৱাকৈ বা ওচৰৰ মেজিষ্ট্ৰেটৰ ওচৰত নোযোৱাকৈ তেওঁ তাৰ পৰা যদি এস্কেপিং কৰে তেতিয়া হলে এই সেকশনটো এপ্লিকেবল হ'ব সেকশন 106 সাবসেকশন 2 এপ্লিকেবল হ'ব তেতিয়া হলে তেওঁৰ পানিশমেন্টটো কি হ'ব 10 years imprisonment আৰু লগতে ফাইন আৰু ইয়াত কি কৰা হৈছে আগত আছিলে যদি কোনো পাৰ্সনে ৰাছ এণ্ড নেগলিজেন্ট এটো আছিলে ভেহিকল যেটো 2 সাবসেকশন 2 অকল ভেহিকলৰে হিট কৰাৰ কথা কোৱা আছে আৰু আগৰ সেকশন কৈছে 106 সাবসেকশন 1 ত যদি ইয়াত কোনো ধৰি দিয়া নাই যিকোনো কাৰণত হ'ব পাৰে কোনোবা এজন ব্যক্তিৰ negligently মৃত্যু হ'ব পাৰে তেতিয়া হলে 106 সাবসেকশন 1 এপ্লিকেবল হ'ব তেতিয়া পানিশমেন্টটো কি হ'ব আগত আছিল 2 ইয়ার্স এতিয়া ইনক্রিজ কৰি প্লাই 5 ইয়ার্স কৰা হৈছে নেক্সট আৰু ইয়াত বস্তু এটা কৈছে ডক্টৰ যদি ডক্টৰে তেওঁৰ প্ৰফেশনাল মানে প্ৰ্যাকটিসত কোনো ব্যক্তিৰ negligently মৃত্যু হয় তেতিয়া হলে তেওঁৰ চিকিৎসাত বা অপাৰেশন কৰোতে কোনো ব্যক্তি যদি মৃত্যু হয় তেতিয়া হলে পানিশমেন্টটো সেমেই থাকিব 2 ইয়ার্স ইমপ্ৰিজনমেন্ট কিন্তু আদাৰ কেসেছত কি হ'ব 5 ইয়ার্স ইমপ্ৰিজনমেন্ট আৰু নতুন আহিছে এইটো হিট এন্ড রান কেসটো 106 সাবসেকশন 2 এইটোই মই আকৌ ইয়াত কালি আমি পঢ়িছোৱে এস্কেপ কৰিলে কি হ'ব তাৰপিছত নেক্সট আহিলে অর্গানাইজড ক্রাইম নতুনকৈ ইনক্লুড কৰা হৈছে সেকশন 111 ত আছিল অর্গানাইজড ক্রাইম মানে সংগঠিত অপৰাধ যদি ইয়াত আনলফুলি বহুত কেইজন ব্যক্তি এটা অপৰাধত জড়িত হৈ থাকে কি পাৰপাজত জড়িত হৈ থাকিব পাৰে তেওঁলোক আনলফুল কি কাম কৰিব যে কিডন্যাপিং ৰবাৰী ভেহিকল থেফট এনেকুৱা ধৰণৰ কামত জড়িত হৈ তেতিয়া হলে এই সেকশনটো এপ্লিকেবল হ'ব ইয়াত ইকোনমিক অফেন্সটো ইনক্লুড কৰা হৈছে মই সেইদিনাখন কৈছিলো আগত নাছিলে আমি ভবা নাছিলো যে ফৰ ফাৰ্স্ট টাইমৰ কাৰণে ইকোনমিক অফেন্সটো ইয়াত ইনক্লুড কৰা হৈছে আৰু নেক্সট আহিলে 112 পিটি অৰ্গানাইজড ক্ৰাইম আগৰটো আছিলে অৰ্গানাইজড ক্ৰাইম ইটো এটা ডাঙৰ গ্ৰুপত সেইটো নেশনাল ইন্টাৰনেশনাল লেভেলত হ'ব পাৰে কিন্তু পিটি অৰ্গানাইজড ক্ৰাইমটো তেনেকুৱা নহয় এটা সৰুৱে হয় সৰু পুৰা সংগঠিত অপৰাধ যেনেকৈ অলৰেডি আমি জাস্ট পঢ়তে পাইছো চিটিংৰ ক্ষেত্ৰত যদি কোনো পাৰ্সনে সিঙ্গললি জয়েন্টলি কমিট কৰে থেফট স্ন্যাচিং চিটিং তেতিয়া হলে পিটি অৰ্গানাইজড ক্ৰাইম সিঙ্গল হলে হেগিটা সেকশন এপ্লিকেবল হ'ব গ্ৰুপত হলে এই সেকশনটো এপ্লিকেবল হ'ব নেক্সট আহিলে টেৰৰিষ্ট এক্ট এটা বহুত আগত যেহেতু আমাৰ বহুত বাৰ ভাৰতবৰ্ষত টেৰৰিষ্ট এটাক হৈছে টেৰৰিষ্ট এটাক whoever does any act with intent to threaten likely to threaten the unity, integrity, sovereignty, security and economic security of India. ভাৰতবৰ্ষৰ ইউনিটি ভাৰতবৰ্ষৰ ইন্টিগ্ৰিটি ভাৰতবৰ্ষৰ sovereignty আৰু ভাৰতবৰ্ষৰ সিকিউৰিটিক যদি ভাবুকিৰ সৃষ্টি কৰে তেতিয়া হলে by intending to strike terror সন্ত্ৰাসবাদৰ ভাবুকি দি পেলাই সন্ত্ৰাসবাদৰ ভাবুকি দি পেলাই সন্ত্ৰাসবাদৰ কিবা এক্টিভিটিৰ জৰিয়তে ভাৰতবৰ্ষৰ ইউনিটি ইন্টিগ্ৰিটি সোভাৰ্নিটি আৰু সিকিউৰিটি আৰু লগতে ইকোনমিক সিকিউৰিটি যে আমাৰ যেটো আৰ্থিক অৱস্থা বা আমাৰ যেটো আৰ্থিক ষ্টেবিলিটি এই ষ্টেবিলিটিটো যদি কিবা হাৰ্ম কৰে তেতিয়া হলেও কি হ'ব টেৰৰিষ্ট এক্ট যেটো 113 এপ্লিকেবল হ'ব এটি কেনেকে হ'ব সেই টেৰৰিষ্ট এক্টটো কেনেকে হ'ব পাৰে বাই ইউজিং অফ bomb by using of dynamite by using of any explosive substance inflammable substance firearms or any lethal weapons poisonous or noxious gases or other chemicals
or any other substance of it bracket of it সোমাই দিছে যে biological, radioactive, nuclear or otherwise. Biological war কথা শুনিছে বহুতেতো কৰোনাটো biological war বুলি কৈছে তেনেকে যদি কিবা biologically কিবা বস্তু ভাৰতবৰ্ষত এৰি দিয়ে যেতিয়াই নেকি ভাৰতবৰ্ষৰ চাৰি সীমাৰ ভিতৰত থকা বা ভাৰতবৰ্ষৰ চাৰি সীমাৰ ইউনিটি, ইন্টিগ্ৰিটি, সভাৰ্নিটি, সিকিউৰিটি আঘাত জন্মায় তেতিয়াহ'লে এইটোক আমি টেৰৰিষ্ট এক্ট বুলি ধৰিম 139 আৰু সেই টেৰৰিষ্ট এক্টৰ পৰা কি হ'ব পাৰে কোনো ব্যক্তিৰ মৃত্যু হ'ব পাৰে ইনজুৰি হ'ব পাৰে হা সেই টেৰৰিষ্ট এক্টৰ পৰা সম্পত্তি ধ্বংস হ'ব পাৰে লছ হ'ব পাৰে ড্যামেজ হ'ব পাৰে সেই টেৰৰিষ্ট এক্টৰ পৰা আমাৰ যেটি এসেনশিয়াল কমোডিটিজ হয় নিত্য ব্যৱহাৰ্য যিখিনি সামগ্ৰী বা সাৰ্ভিস সেইখিনি প্ৰভাইড কৰাত বাধাৰ সৃষ্টি হ'ব পাৰে বা আমাৰ কি হৈ গ'ল যে টেৰৰিষ্ট এক্ট হোৱাৰ লগে লগে বা এনেকুৱা এটা বম ব্লাষ্ট কৰি দিলে বা নিউক্লিয়াৰ এটাক কৰি দিলে ফলত আমাৰ গোটেই বৰ্তমান এতিয়া সব হেৰিত চলি আছে আমাৰ মোবাইলৰ টাৱাৰ বা নেটৱৰ্ক নাইকিয়া হৈ গ'ল এটা এসেনশিয়াল সাৰ্ভিস এতিয়া বৰ্তমান সময়ত হেতু কি হৈ গ'ল বন্ধ হৈ গ'ল এবছৰ এমাহ দুমাহ বা এসপ্তাহ দুদিন চাৰি দিনৰ কাৰণে বন্ধ হৈ গ'ল তেতিয়াহ'লেও হেতু কি হ'ব টেৰৰিষ্ট এক্ট বুলি ধৰি লোৱা হ'ব যদি মানিটাৰী ষ্টেবিলিটি মই যেটো কলো আমাৰ যেটো মানিটাৰী ষ্টেবিলিটি বা ইকোনমিক যেটো ষ্টেবিলিটি তাক যদি বাধা এনেকুৱা ধৰণৰ কিছুমান স্মাগলিং প্ৰডাক্টছ আহি গ'ল বা এনেকুৱা ধৰণৰ বস্তু আহি গ'ল যে যিয়ে নেকি আমাৰ মানিটাৰী ষ্টেবিলিটিটো প্ৰভাৱ পেলায় বা কাৰেন্সি বা কইন বা গভৰ্ণমেণ্ট ষ্টাম্প হা সেইকাৰণেতো আজিকালি ই ষ্টাম্পৰ ব্যৱস্থা কৰি দিলে ই ষ্টাম্প কৰিলে যে নহ'লে কি হ'ব পাৰে খুব সম্ভাৱনীয়তা আছে ইয়াত কি হোৱাৰ মানে তাত জালিয়াতি হোৱাৰ ই ষ্টাম্পৰ ব্যৱস্থা কৰাৰ এইবিলাক কাৰণ আছে আৰু ডেমেজ ডিষ্ট্ৰাকশ্যন অফ এনি প্ৰপাৰ্টি ইন ইণ্ডিয়া ফৰেন কাণ্ট্ৰি আৰু ভাৰতবৰ্ষৰ ফৰেন কাণ্ট্ৰিটো যদি তেনেকুৱা ধৰণৰ ফৰেন কাণ্ট্ৰিটো যদি আমাৰ ভাৰতবৰ্ষৰ নাম ইউজ কৰি পেলাই তেনেকুৱা ধৰণৰ কাম কৰে তেতিয়াহ'লে সেইটোকো টেৰৰিষ্ট এক্ট বুলি ধৰিব এনে জেনেৰেলি কি হয় আমি আগৰ সেকশনবিলাকত যেনিবা আমি ফোৰ্স কৰিছোঁ ক্ৰিমিনাল ফোৰ্স প্ৰতিটো সেকশনতে এটা বেলেগ বেলেগ প্ৰভিজনৰ কাৰণে বেলেগ বেলেগ সেকশন দিয়া হৈছে বা সাব সেকশন দিয়া কিন্তু এটা সেকশনৰ ভিতৰতে গোটেইখিনি বস্তু সোমাই দিছে ডেথ হ'লে কি হ'ব ইনজুৰি হ'লে কি হ'ব মানে গোটেইখিনি বস্তু হ'লে সেকশন 130 থাকিব এনেকুৱা ধৰণৰ ডেথ লছ ড্যামেজ কইন বা ষ্টেম্প বা মনিটাৰী ষ্টেবিলিটি ডিষ্ট্ৰাকশ্যন এসেনশিয়াল সাৰ্ভিস সেৱাখিনি প্ৰভাইড কৰাৰ ক্ষেত্ৰত বাধা যদি এক্সপ্লোসিভ বা ডাইনামাইট বা বায়োলজিক্যাল নিউক্লিয়াৰ ৰেডিঅ'এক্টিভ প্ৰডাক্ট বা এক্সপ্লোসিভ ইউজ কৰি পেলাই কৰিছে তেতিয়াহ'লেও কি হ'ব these are also used as terrorist নতুনকৈ ইনক্লুড কৰা হৈছিলে আৰু নেক্সট আকৌ মব লিঞ্চিঙৰ কাৰণে আৰু এটা প্ৰভিজন আছে মই কালি কৈছিলোঁ দুটা প্ৰভিজনছ আছে ডেট হ'লে 103 হাৰ্ট যদি হয় গণহত্যাত যদি কোনোবা ব্যক্তি আঘাত প্ৰাপ্ত হয় তেতিয়াহ'লে 117 সাবসেকশন 3 4 117 সাবসেকশন 3 আৰু 4 এই দুটা এপ্লিকেবল হাৰ্ট যদি হয় হাৰ্ট হ'লে গ্ৰেভিয়াছ হাৰ্ট হ'লে এইটা সেকশন এপ্লিকেবল তাৰ পিছত আহিলে নতুনকৈ ইনক্লুড হোৱা সেকশন 195 assaulting or obstructing public servant when suppressing riot just discuss কৰিলো আমি riot একটা suppress কৰিব যাওতে যদি পাবলিক সার্ভেন্টক বাধা দিয়ে নতুন সেকশন সম্পূৰ্ণ নতুন আগত নাছিল 195 226 পাবলিক লফুল এক্সারসাইজ কৰাৰ ক্ষেত্ৰত পাৱাৰ এক্সারসাইজ কৰাৰ ক্ষেত্ৰত যদি কোনো ব্যক্তিয়ে attempt to commit suicide or কি দিয়ে commit suicide কৰিম বুলি পেলাই তেওঁ ভাবুকি দিয়ে বা চেষ্টা কৰে তেতিয়াহ'লে এই সেকশনটো এপ্লিকেবল নেক্সট 304 mischief 30324 341 34 আৰু এটা ৰৈ গৈছিলে mischief sorry snatching 304 সিলোনিসো এইগিটা হৈছে নতুন সেকশন ওকে ঠিক আছে এইখিনি কৈ মই মোৰ সেশনটো শেষ কৰিব ওলাইছো মানে যিমান পাৰি চেষ্টা কৰিলো আৰু নতুনখিনি আনিবৰ কাৰণে বা য'ত নেকি পানিশমেন্ট ইনক্ৰিজ হৈছে ফাইন ইনক্ৰিজ হৈছে সেইখিনি খবৰ কাৰণে আশা কৰোঁ আপোনালোকে কিছু হ'লেও ইয়াৰ পৰা মানে জানিলে বা গম পালে বুলি পেলাই
যদি আপোনালোকে কিবা জানিছে বা মনত ৰাখিছে তেতিয়াহ'লে মোৰ সেশনটো মানে সাকসেসফুল হোৱা বুলি পেলাই ধৰি লোৱা হ'ব ঠিক আছে একদম 131 বিএনএছ হয় এটো অলপ এক্সাম্পল দি পেলে দেখাই দিব লাগিব 131 বিএনএছ মানে আগৰ 352 টো অলপ ডিফাইন কৰিবলৈ দিগদাৰ হয় 131 ন যিটো হেৰি আছিল assault আৰু criminal মানে কোন ডিফাইনত দিগদাৰ হয় ডিফাইন কৰা এক্সাম্পল এটা হ'লে এতিয়া মই তাৰ আগতে মই এবাৰ দেখি কৰিছো assault কি হয় ফোর্স মানে হৈছে যে বল প্ৰয়োগ কৰে হা যদি সাপোজ এনেকুৱা ধৰণৰ হয় এজন পাৰ্সনে আমি কি কৰিলো যে তেওঁ বল প্ৰয়োগ কৰি পেলাই তেওঁ এঠাইৰে এটা ৰাস্তাৰে গৈ আছিল যেনিবা তেওঁ বল প্ৰয়োগ কৰি পেলাই বা তেওঁ বাটতে আগুচি ধৰিলো আগুচি ধৰাৰ পৰত তেওঁ কি হৈ গ'ল মোশনটো বা ডাইৰেকশনটো চেঞ্জ কৰিলে বেলেগ ঠাইৰে বেলেগ এটা ৰাস্তাৰে গুচি গ'ল তেতিয়াহ'লে সেইটো ফোর্স বুলি কয় হা যে যেতিয়া এজন ব্যক্তিয়ে হা এজন ব্যক্তিক বাধা দি পেলাই তেওঁৰ মোশনটো চেঞ্জ কৰে তেতিয়াহ'লে সেইটো কি বুলি কোৱা হয় ফোর্স বুলি কোৱা হয় আৰু তাৰপিছত নেক্সট আহিলে ক্ৰিমিনেল ফোর্স যদি কোনো ব্যক্তিয়ে জানি শুনি হা কিবা এটা অফেন্স কৰি বুলি কয় তেওঁৰ আমি মোশনটো কি কাৰণত চেঞ্জ কৰিছো যে তেওঁ আমি কিডনেপ কৰিম যে এতিয়া যদি পাব্লিক প্লেছত আছে হঠাতে তেওঁ অপহৰণ কৰি লৈ যাব পৰা নাই তেওঁ আমি বাধা দি পেলাই তেওঁ বেলেগ এটা ৰাস্তা দেখুৱাই দিলো আৰু তাক নিজান এটা ৰাস্তা পাব তাৰ পৰা তেওঁ উঠাই লৈ যাব তেতিয়া সেইটো হ'ব ক্ৰিমিনেল ফোর্স আগৰটো আছিল অকল ফোর্স তাত কিনো ক্ৰিমিনেল ইন্টেনশন নাছিলে ক্ৰিমিনেল ফোর্সত ক্ৰিমিনেল কিবা এটা ক্ৰাইম কৰিম বুলি পেলাই এটা ইন্টেনশন আছে গতিকে এইটো ক্ৰিমিনেল ফোর্স আৰু এছল্টটো হৈছে আমাৰ কি হয় যদি কিবা আমি জেচাৰ্ছ দেখায় অঙ্গী ভঙ্গী দেখায় বা তেওঁ কিক মাৰিম বুলি পেলাই খোসা মাৰিম বুলি পেলাই অঙ্গী ভঙ্গী দেখাই পেলাই আক্ৰমণ কৰাৰ এটা হেৰি দেখাইছে হা মুখেৰে কিন্তু একো কোৱা নাই জাস্ট জেচাৰ্ছ দেখাইছে অঙ্গী ভঙ্গী তেতিয়াহ'লে সেইটো এছল্ট বুলি কোৱা হয় গতিকে ইয়াত এতিয়া হৈছে যে যদি এছল্ট অৰ ক্ৰিমিনেল ফোর্স আদাৰৱাইজ গ্ৰেভ প্ৰভোকেশ্যন গ্ৰেভ এণ্ড সাডেন প্ৰভোকেশ্যন মানে হিতাহিত জ্ঞান হেৰুৱাই বা তেওঁ কোনো প্ল্যান নাই প্ৰগ্ৰাম নাই নথকাকৈ তেওঁ কি কৰিলে যে তেওঁ কিবা এটা কাম কৰিব গৈ আছে কিবা এটা তেওঁ ডিউটিত আছে বা তেওঁ কিবা এটা কৰি আছে কিন্তু তাক কি কৰিলে গৈ পেলাই এনেকুৱা সময়তে হিতাহিত জ্ঞান হেৰুৱাই পেলাই তেওঁ জেচাৰ্ছ এটাকে দেখাই দিয়ে অঙ্গী ভঙ্গী এটাকে দেখাই দিয়ে খোসা চিন এটাই দেখাই দিয়ে হা বা তেওঁ কি কৰিলে যে ক্ৰিমিনেল ফোর্স বা তেওঁ মাৰিবলৈকে হাতত লাঠি এডাল উঠাই ল'লে হা তেতিয়াহ'লে এই সেকশনটো এপ্লিকেবল হ'ব সৰি মানে গ্ৰেভ এণ্ড সাডেন প্ৰভোকেশ্যন নোহোৱাকৈ কোনেও তেওঁক প্ৰভোক কৰা নাই তেওঁ নিজে নিজে কৰিলে হা নিজে কৰিলে প্ৰভোক কৰিলে কি হ'ব লাগিব যে কোনোবাই প্ৰভোক কৰিব লাগিব তেওঁক ইনষ্টিগেট কৰিব লাগিব কিন্তু তেওঁ নিজে যদি কৰে তেতিয়াহ'লে এই সেকশনটো এপ্লিকেবল মানে দুজনে কথা পাতি আছে থাৰ্ড পাৰসন এজন আহিলে এজন বুজা তেতিয়াহ'লে সেইটো এপ্লিকেবল এই সেকশনটো এপ্লিকেবল সেকশন 131 ৰ যেটো পানিশমেন্ট এটো এপ্লিকেবল আগত গোটেইখিনি কোৱা হৈছে পানিশমেন্টটো ইয়াত কোৱা হৈছে গ্ৰেভ এণ্ড সাডেন প্ৰভোকেশ্যনৰ বাহিৰে যদি এছল্ট কৰে যেতিয়া এজন মানুহক ভুল ৰাস্তা দেখুৱাইছে বা বল প্ৰয়োগ কৰি পেলাই তেওঁ ৰাস্তাৰে গৈছিলে তেওঁৰ বাটটো আগুচি ধৰিলে কিন্তু তেওঁৰ কোনো ধৰণৰ সেই ৰাস্তাটো আগুচি ধৰোতে তেওঁৰ কোনো ধৰণৰ হিতাহিত জ্ঞান নাছিলে হিতাহিত জ্ঞান হেৰুৱাই পেলাই কৰা নাই তেতিয়াহ'লে এই সেকশনটো এপ্লিকেবল হা বা তেওঁ কি কৰিছে যে ক্ৰিমিনেল ফোর্স তেওঁৰ উদ্দেশ্য আছিল যে তেওঁ কিডনেপ কৰিব হা বা এবডাকশন কৰিব তেনেকুৱা ধৰণৰ আদেশ্য আগত ৰাখি পেলাই তেওঁ ভুল ৰাস্তা দেখুৱাইছে বা আগুচি ধৰিছে তেতিয়াহ'লে এই সেকশনটো এপ্লিকেবল সেইটো হৈছে ইয়াৰ পানিশমেন্টটো ইয়াত দিয়া হৈছে কিন্তু যদি গ্ৰেভ এণ্ড প্ৰভোকেশ্যনটো যদি প্ৰাইভেট ডিফেন্সত হৈছে তেতিয়াহ'লে নহ'ব গ্ৰেভ এণ্ড প্ৰভোকেশ্যনটো যদি পাব্লিক সাৰ্ভেন্ট এজনে তেওঁ লৰ দ্বাৰা বাধ্য হয় কৰিবৰ কাৰণে তেওঁ কৰিব দিয়া হৈছে ওপৰৰ পৰা অৰ্ডাৰ আছে যে সেইমতে কৰিব লগা হৈছে তেতিয়াহ'লে তেওঁ কৰিছে তেতিয়াহ'লে ফোর্স এপ্লাই কৰিব গৈছে হা বা এছল্ট এপ্লাই কৰিব গৈছে তেতিয়াহ'লে কিন্তু নহ'ব হা বা ভলন্টিয়াৰলি প্ৰভোক যদি কোনো পাৰ্সনে ভলন্টিয়াৰলি প্ৰভোক হৈছে নিজৰে খং উঠি গ'ল নিজেই হিতাহিত জ্ঞান হেৰাই তেতিয়াহ'লে কিন্তু এই সেকশনটো নহ'ব এটা মানে অকল সিম্পল এছল্ট আৰু ক্ৰিমিনেল ফোর্সৰ কাৰণে 131 ৰ পানিশমেন্ট আছে আৰু জেনেৰেলি যদি হেৰি হয় এছল্ট আৰু ক্ৰিমিনেল ফোর্সৰ গ্ৰেভ এণ্ড সাডেন প্ৰভোকেশ্যনত হয় হা তেতিয়াহ'লে 136